নমস্কাৰ, আপোনালোকে গম পাইছে যে বৰ্তমান এপ্লাই চলি আছে প্ৰায় 100তকৈও অধিক পোষ্টৰ চাফাই কৰ্মচাৰী পোষ্ট, আৰু এইখিনি পোষ্টৰ বৰ্তমান অনলাইন চলি আছে। কিন্তু এইখিনি পোষ্টৰ আপোনালোকে বয়সটোৰ কথাও গম পাইছেই যে 18 বয়সৰ পৰা 40 বয়সলৈকে পাৰিব, বা ST/SCত 5 বছৰ এক্সট্ৰাকৈ এজ ৰিলেক্সন দিছে, তাৰোপৰি OBCৰ 3 বছৰ এক্সট্ৰাকৈ এজ ৰিলেক্সন দিছে। আৰু এইখিনি পোষ্ট কেৱল অসম পুলিচ বা কামাণ্ডোৰ আণ্ডাৰত গ্ৰেড 4 লেভেলৰ পোষ্ট হয়, অৰ্থাৎ চাফাই কৰ্মচাৰী পোষ্ট। এতিয়া এইখিনি পোষ্টত আমি এপ্লাই কৰিব পৰাকৈ বিশেষকৈ আমাক 50 মাৰ্কৰ পৰা ভিত্তি কৰি আমাক চিলেকশ্যন প্ৰচেছটোত আমাক মানে চিলেক্টেড কৰিব। 50 মাৰ্কৰ ভিতৰতে থাকিব 5 নম্বৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, অৰ্থাৎ এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেটখন ক'ৰ পৰা লাগিব? মিউনিচিপালিটি বৰ্ড, NGO ৰেজিষ্টাৰ্ড, আৰু লগতে SSC ফালৰ পৰা বিচাৰিছে, অৰ্থাৎ স্কিল ছেক্টৰ কাউন্সিল। এই তিনিটাৰ ভিতৰৰ পৰা আমাক বিচাৰিছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন, মানে তুমি চাফাই কৰ্মচাৰীত যে কাম কৰি আছিলে তাৰ ওপৰত ভিত্তি কৰি আমাক চাফাই কৰ্মচাৰীৰ বাবে সেই চাৰ্টিফিকেটখন বিচাৰিছে। এতিয়া এই পোষ্টটোৰ বাবে আমাৰ কোৱালিফিকেশ্যন চিম্পুল 8 পাছৰ পৰা আছে, হায়াৰ ছেকেণ্ডেৰী পাছলৈকে এপ্লাই কৰিব পাৰিব, কিন্তু গ্ৰেজুৱেট হ'লে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু এই পোষ্টটোৰ কিছুমান চিলেকশ্যন প্ৰচেছো আছে। ফাৰ্ষ্টে হাইট চেজ জুখিব, মেডিকেল টেষ্ট এটাও কৰা হ'ব, তাৰপিছতে 50 মাৰ্কৰ পৰা ভিত্তি কৰি সেই এদিন এটা ডেটতে গোটেই প্ৰচেছটো কমপ্লিট কৰাব। কৈছোঁৱেই যে হাইট চেজ জোখাব, তাতো মাৰ্কিং থাকিব, বাকী ভাইবাত তুমি কি ড্ৰেছ পিন্ধি গৈছা, সেই ড্ৰেছৰ ওপৰত ভিত্তি কৰি তোমাক মাৰ্কিংটো দিব, কি হিচাপত তোমালোকে কথাখিনি কৈছা ভাইভাত, সেই ওপৰত ভিত্তি কৰি তোমালোকক নম্বৰসমূহ দিব, বা এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি, আৰু লগতে 5 নম্বৰ এক্সট্ৰা যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি তোমালোকক মাৰ্কটো দিব। এতিয়া মই পুনৰবাৰ কৈছোঁ, ভিডিঅ'টোৰ শেষত 18 to 40 এজ, ST/SC 5 বছৰ এক্সট্ৰা, 3 বছৰ OBC এক্সট্ৰা, আৰু লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনে হৈছে মেইন মিউনিচিপালিটি বৰ্ড, ৰেজিষ্টাৰ্ড NGO, লগতে SSC মানে স্কিল ছেক্টৰ কাউন্সিলৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ বা চাফাই কৰ্মচাৰীত কাম যে কৰি আছিলা সেইটো হিচাপত চাৰ্টিফিকেটখন বিচাৰিছে। বাকী ইমানেই আছিল, 100তকৈ অধিক যিখিনি পোষ্ট ওলাইছিল চাফাই কৰ্মচাৰীত, সেইখিনি পোষ্টৰ ওপৰত ইমানেই ডিটেইলছ আছিল। গতিকে ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা।